মানুহৰ প্ৰতি থকা এটা ভুল ধাৰণাই এজন মানুহক বা এগৰাকী মানুহক শেষ কৰি দিব পাৰে নহয়নে তেওঁলোকে মানুহৰ সমালোচনাৰ মাজলৈ যেতিয়া সোমাই যায় কিছুমান ভাল মানুহ তেতিয়া সেই ভাল মানুহবিলাকৰ মনবোৰ খুব বেয়া লাগি যায় আৰু তেওঁলোকে যিবোৰ কাম কৰিবলৈ বিচাৰে সেই কামবোৰ হাতৰ কাম হাততে থমকি ৰোৱাৰ নিচিনা হয় গতিকে মানুহক সমালোচনা কৰিবলৈ যোৱাৰ আগত সেই মানুহজনৰ বিষয়ে সম্পূৰ্ণকৈ নজনাকৈ তেওঁৰ বিষয়ে একো বেয়াকৈ ছ'চিয়েল মিডিয়াত আচলতে ক'ব নালাগে এতিয়া চাওক মিষ্টাৰ বিটুৰ কথাকে বহুতে বেয়াকৈ গালে বহুতে কিবা কিবি কৰিলে তেওঁৰ মনটো হঠাৎ ভাঙি পেলাইছিলে কিন্তু তেওঁ মনটো ভাঙি নেপেলাই তেওঁ লগত থকা তেওঁৰ নিজৰ পিতৃ মাতৃৰ সাহস আৰু মনোবলে তেওঁ আকৌ পুনৰ যিজন দেৱশিশুক তেওঁ মেডিকেলত থৈ আহিছিল সেই মেডিকেললৈ তেওঁ আকৌ পুনৰ যাত্ৰা কৰি আজি তেওঁক আকৌ 2 নম্বৰ দিনৰ কাৰণে লগ কৰিবলৈ গৈছে হঠাতে মানুহে একো নজনাকৈ টকা পইচা খাইছে কিবা কৰিছে তেওঁ ভিডিঅ' এটা বনালে বুলিয়ে কাৰোবাক অকণমান সহায় কৰিলে বুলিয়ে তেওঁলোকৰ ভিডিঅ'বোৰ দিলে বুলিয়ে তেওঁ যে তেওঁলোকৰ পৰা টকা খাইছে সেইটো নহয় মানুহে আচলতে নিজক বুজিবলৈ চেষ্টা কৰিব লাগে তাৰ লগতে আনক বুজিবলৈ চেষ্টা কৰিব লাগে তেওঁৰ বিষয়ে ইমান বেয়াকৈ ক'বলৈ তেওঁতো কি কৰিছে কাকোতো একো অপকাৰ কৰিবলৈ যোৱা নাই তেওঁ যিমান পাৰিছে মানুহক উপকাৰ কৰিবলৈ গৈছে তেওঁ মানুহক সহায় কৰিবলৈ গৈছে ভৰি ভঙাই হওক বেমাৰী মানুহে হওক বহুতকে তেওঁ ভাল কৰিছে আৰু বহুত তেনেকুৱা ভিডিঅ' ছ'চিয়েল মিডিয়াত তেওঁ এৰিছে সেইবাবে কৈছোঁ তেওঁক কোনো বেয়া সজাবলৈ চেষ্টা নকৰিব আচলতে মানুহৰ গেলা বৰালি মনে গোন্ধায় যেতিয়া মানুহ নিজে বেয়া হয় তেতিয়াহে আনক বেয়া বুলি দেখুৱাবলৈ যায় গতিকে সেইবাবে কৈছোঁ মিষ্টাৰ বিটুৱে মানুহক ঠগবাজ কৰি কোনো ধৰণৰ গাড়ী মটৰ লৈ বিল্ডিং সজা নাই তেওঁ নিজৰ দমত তেওঁ নিজে চলিবলৈ তেওঁ বৃদ্ধা পিতৃ মাতৃক চলাবলৈ তেওঁ এখন ফাৰ্মেচী আছে আৰু সেই ফাৰ্মেচীখনৰ পৰা যিমান উপাৰ্জন হয় সেয়ে তেওঁ জীৱনটো আৰু পিতৃ মাতৃৰ জীৱনটো চলি যাব তেওঁ ছ'চিয়েল মিডিয়াত নোহোৱা নোপোজা কথা কৈ টকা ঘটা নাই গতিকে আৰু বেছিকৈ নাথাকোঁ ভিডিঅ'টো দেখিলে হৈ যাব মিষ্টাৰ বিটুৰ সেই কণমানিটোৰ ওচৰলৈ যোৱা এটা ভিডিঅ' আপোনালোকক দেখাবলৈ লৈছোঁ তেওঁ কি কথা কৈছে সেই কথাখিনি জানিলে আপোনালোকৰো আচলতে বেয়া লাগিব বলক তেনেহ'লে মিষ্টাৰ বিটুৰ ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ 5 দিন থাকিব লাগিব সেইখিনি মই পে'মেণ্ট কৰি মেলি যাম কিন্তু অনুৰোধ জনাইছোঁ যে ওচৰে পাজৰে যদি কোনোবা আছে যদি তেওঁলোকক ৰাখি অলপমান আশ্ৰয় দিব বিচাৰে নথৈ সুখী হ'ম গতিকে চয়ন কামনৰ ৰুমত সোমালোঁ ডিচাৰ্জ কাইলৈৰ পৰা আকৌ তাৰ কাইলৈৰ পৰা 28 তাৰিখলৈকে 5 দিন ইনজেকশ্যন হ'ব সেইখিনি সকলোখিনি কিনি থৈ গৈছোঁ ৰুমটো দেখাই দিছোঁ একেবাৰে এটা সৰু ৰুম দুফালে বিচনা আছে এই দুখন বিচনাতে আৰু ইয়াত কিবা কিবি বনাই কৰি খাব পাৰিলে আৰু ভাল আছে হয়তো কিনি পেলাই খাওঁ বনাই খাব পৰা ব্যৱস্থা আছে ন তথাপিতো অনুৰোধ জনাইছোঁ যাতে সিহঁতক যিমান দিন থাকিব লাগে কোনোবাই যদি বি বৰুৱাৰ ওচৰত কোনোবা আছে তেওঁলোকক যাতে সহায় কৰিব বুলি আশা কৰিম 2000 টকা 5 দিনৰ মই এডভান্স কৰি থৈ গৈছোঁ আপোনালোকক ঠিক আছে যাতে সিহঁতি ভালদৰে থাকক আৰু এওঁলোকৰ ইয়াতে আছে সিহঁতৰ মই দি থৈ গৈছোঁ 5 দিনৰ ভালকৈ ধৰি থাক মই আজি যাবগৈ লাগিব তহঁতৰ যিখিনি যোগাৰ কৰিব লাগে সেইখিনি গোটেইখিনি কৰি থৈ গ'লোঁ মাত্ৰ ভালদৰে থাকিবি মই আছোঁ সদায় চিন্তা নকৰিবি হা মই দিম আপোনালোকক ফোন নম্বৰ দিম আপোনালোকৰ মালিক ন ইয়াৰ য'ত আছে ৰুমকেইটা আচ্ছা সদায় ইহঁতক ভালকৈ চাব আমি ভালে নিজৰ ল'ৰা নিচিনা চাওঁ ধন্যবাদ যে মানৱীয়তা সকলোতে থাকিব লাগিব সকলোৱে ভালদৰে চাব তাৰ খাদ্য বুলি ক'লে এই প্ৰ'টিন পাউডাৰ দিছে এইবিলাক খুৱাব লাগিব এইবিলাক টাইমবিলাক দি দিছে ন বাবা ভালকৈ থাকিবি দেই তাৰ এই মৰম লগা মুখখন যাতে ফুলৰ দৰে সেই জীৱনটো আকৌ ধুনীয়াকৈ ফুলক তাকে কামনা কৰিছোঁ যিমান পাৰিছোঁ সিহঁতৰ বাবে দৌৰিছোঁ কষ্ট কৰিছোঁ হয়তো মই আজি যামগৈ সিহঁতক 5 দিনৰ যি ব্যৱস্থা সেইখিনি কৰি পেলাই যামগৈ আকৌ আহিব লগা হ'ব পাৰে আকৌ কেমৰ কথা ক'ব ন ডক্টৰে আকৌ ক'ব গতিকে আশীৰ্বাদ কৰিব সমগ্ৰ অসমবাসীৰ আশীৰ্বাদ বিচাৰিছোঁ যে এই ল'ৰাটো এটা নতুন জীৱন পাওক আৰু ফুলৰ দৰে ফুলি উঠক আৰু এই মাতৃৰ চকুলো যাতে নাইকিয়া হওক মাতৃ পিতৃ কোলাত যাতে সি সদায় খেলি উমলি যাবলৈ ডাঙৰ দীঘল হয় তাকে কামনা কৰি চয়ন কামনৰ আশুৰাগ্য কামনা কৰি সকলোকে মই সেৱা জনাইছোঁ যে আপোনালোকে তাৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক তাকে কামনা কৰিছোঁ ধন্যবাদ তাৰ বাবে সদায় যুদ্ধ চলি যাব 3 বছৰীয়া ল'ৰাটোৰ বাবে যিমান পাৰোঁ অন্তিম পৰ্যন্ত যুঁজিম তাৰ বাবে তাৰ নতুন জীৱন দিবলৈ ধন্যবাদ